আপোনালোকে জানে যে বাঁহ আমাৰ নিজৰ সম্পদ কিন্তু আমাৰ পিডব্লিউডি ডিপাৰ্টমেণ্টে যেতিয়া বিল্ডিং আদি বনায় আমি গ্ৰেনাইট মাৰ্বল ব্যৱহাৰ কৰোঁ কিন্তু বাঁহ আমি ব্যৱহাৰ নকৰোঁ অথচ বাংগালোৰৰ দৰে এয়াৰপোৰ্ট বাঁহেদি বনাইছে আৰু ভাৰতৰ বিভিন্ন বিল্ডিং বেম্বো দি বনোৱা হৈছে মানে বিল্ডিঙত ফ্লোৰ আদি বাঁহ ব্যৱহাৰ কৰা হয় যাক ইঞ্জিনিয়াৰ্ড বেম্বো বুলি কয় প্ৰথম বেম্বোডাল কাটি আনিব বেম্বোটো প্ৰসেস কৰিব এন্টি টাৰ্মাইট ট্ৰিটমেন্ট কৰিব আৰু এই ইঞ্জিনিয়াৰ্ড বেম্বো বিলাক আমি বিভিন্ন বিল্ডিং মেটেৰিয়েল হিচাপে আমি ব্যৱহাৰ কৰোঁ কিন্তু বাঁহ অসমৰ হোৱা সত্ত্বেও অসম পিডব্লিউডি আজিলৈকে এনেকুৱা কোনো ব্যৱস্থা লোৱা নাছিল আজি অসম চৰকাৰৰ কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিকোনো বিল্ডিং বনালে মিনিমাম 5% মেটেৰিয়েল বাঁহৰ হ'ব লাগিব অৰ্থাৎ এতিয়াৰ পৰা আপোনালোকে লাহে লাহে ফ্লোৰ বিলাক মাৰ্বল গ্ৰেনাইটৰ পৰিৱৰ্তে বাঁহৰ ফ্লোৰ দেখা আৰম্ভ কৰিব দৰ্জা খিৰিকী বিলাক লাহে লাহে কাঠৰ পৰিৱৰ্তে বাঁহৰ দেখা